গাইস জাকৰি বাবলৈ যেহেতু মই এতিয়া জাকৰি বাব যাম আৰু কি আনো জাকৰি বাই মাছ পাওনে নাপাও আপোনালোকক দেখুৱাম আৰু ধুনীয়াকৈ আপোনালোকে চাই থাকিবচোন মই জাকৰি বাই পিলাই কি মাছ পাই আহো আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব। জাকৰি মাৰিব গৈছিলো ঘৰৰ ওচৰৰ জানটোতে আৰু ধুনীয়া মাছ পাই আহিলো। জাকৰি বাব গৈছিলো আমাৰ ঘৰৰ ওচৰতে জানটোত বাইছিলো আৰু খুব বেছি বৰষুণ দি আছে সেইবাবে পানী বহুত হৈ গ'ল আৰু মই জাকৰি মাৰিব গৈছিলো এইখিনি পাই আহিলো। এনেকৈ কেঁকুৰা ৰঙা কেঁকুৰা আৰু শিঙৰা মাছ ডাঙৰ শিঙৰা মাছ আৰু শামুক যেহেতু ককৰা বেছি পাই আহিলে এইখিনি ওচৰৰ পৰা ধুনীয়াকৈ দেখাই দিয়া ককৰাখিনি ককৰা সৰু জামুনি ককৰা যেহেতু ৰঙা আমাৰ ঘৰৰ ওচৰৰ খালটোতে বহুত পোৱা যায় এনেকুৱা ককৰা আৰু বহুতখিনি পালো এনেকৈয়ে ককৰা। এইখন জাকৰিখন মানে একদম খতম হৈ গ'ল গাইছ দেখিছানে বাৰু মাছ আৰু ককৰা এইখন জাকৰিয়ে আৰু চাওকচোন এইখন জাকৰিখন মানে একেবাৰে গটা